বজাই নবছৰী কৰ কংঘৰাই তুমি रोहिणी बसुदेवर पत्नी जेतिया এতিয়া সেই বলৰাম
নন্দৰ আশ্ৰয়তে সিও এতিয়া ডাঙৰ দীঘল হ'বলৈ উপক্ৰম কৰিছে। বহুদিনৰ মূৰত যেতিয়া নন্দক মথুৰা দেখা পোৱাৰ পিছত তেওঁ অতি উৎকণ্ঠিত হৈ এই বসুদেৱে নন্দক দেখা কৰিবলৈ আগবাঢ়ি আহিল। এই বৰ্ণনা দিছে, দূৰতে দেখিয়া নন্দে উঠি গাঁও চালি, প্ৰাণমিত্ৰ বুলিয়া ধৰিলা আঁকোৱালি, প্ৰাণৰ মিত্ৰ বুলি আঁকোৱালি ধৰিলে। তাৰপিছত আনন্দত চকুৰ পানীৰে এক বিবৰ্ণপ্ৰায় অৱস্থা, বৰ্ণনাহীন এক অৱস্থা দুয়োজনৰ মাজত হৈছে। আপোন আসনে নিয়া বসাইলা সাদৰে, নন্দক যশোদাই নিজৰ আসনত নি আদৰ সাদৰ কৰি বহুৱালে। তাৰপিছত কুশল মংগলৰ কথা শুনিবৰ কাৰণে প্ৰযত্ন কৰি কৈছে যে পুছিলা কুশলৰ কথা কৰি শতকাৰ, বসুদেৱ কুশল কহিলা শুনা। বসুদেৱেও নিজৰ কুশলৰ মংগলৰ সমস্ত কথা আৰু নন্দৰেও সমস্ত দুখ দুৰ্দশাৰ কথা বা মংগল কুমংগলৰ সমস্ত বতৰা দুয়োজনৰ মাজত ভাগ-বতৰা কৰিছে। আহকচোন কেনেদৰে এই ভাগ-বতৰা আগবাঢ়িছে আমি পদৰ মাজত বিচাৰ কৃষ্ণ। যাৰ বিনিময়ত যেতিয়া তেওঁ নন্দক সুধিব লগা হৈছে, ঘৰৰ কুশল মংগলৰ কথা শুনাৰ চলেৰে তেওঁক অৱগত কৰিছে যে মই অহুকানে পহুকানে শুনিলোঁ তোমাৰ বোলে এজন পুত্ৰ জন্ম হৈছে। আৰু এই কথা শুনি মোৰ মন ইমান আনন্দিত হৈছে, মই ইমান সুখ পাইছোঁ। মই ভবাই নাছিলোঁ যে বৃদ্ধকালত তুমি যে এনেদৰে পুত্ৰৰ মুখ যে দেখা পাবা। মনত আশা বাদে দিছিলোঁ তুমি জীৱনত আৰু পুত্ৰ মুখ দেখা নাপাবা। এইকাৰণে তোমাৰ কাৰণে মাজে মাজে মই বৰ দুখ কৰিছিলোঁ। কিন্তু বিধিৰ কি ব্যৱস্থা চাওক, আচম্বিতে তোমাৰ কোলাত এটা পুত্ৰ আনি ভগৱন্তে কৃপা কৰিলে। গতিকে ইয়াতকৈ আৰু মহা আনন্দৰ কথা কি থাকিব পাৰে? সেইকাৰণে কৈছে তিনু ভাগ্য আজি দৰ্শন হৈ ইষ্ট, প্ৰিয় আলাপত কৰে নাহি মহাবিষ্ট। আজি এনেকুৱা এক মহাভাগ্য হৈছে আমাৰ
প্ৰিয় মিত্ৰক আজি মই লগ পালোঁ। কিমান দিন মই মিত্ৰৰ যিটো অনুভৱ, সেই অনুভৱটো কৰিব পৰা নাই। দুষ্ট পন্থৰ আশ্ৰয়ত থাকি যিমান নিকাৰ ঘটিলোঁ, গতিকে কোনো হক আৰু সাধুৰ সংগ মই পোৱা নাই। তাতে তুমি মহামিত্ৰ, তোমাৰ লগত মই আলাপ কৰা যিমান এক মনোময় অনুভৱ হয়, এই অনুভৱ আৰু ক'তো পোৱা নাযায়। গতিকে কম সৌভাগ্যৰ কাৰণে মই আজি তোমাক লগ পালোঁ, আৰু তোমাৰো যে পুত্ৰ জন্ম হ'ল, এই কথাটো শুনি সঁচাকৈ মই বৰ পুলকিত হৈছোঁ। এনেদৰে বসুদেৱে নন্দক সম্বোধন কৰি কৈছে। চাওক গুৰুসকল, পৰিস্থিতি দাস আমি সকলো, যদিও সত্যটো আমি সকলোৱে জানো, কিন্তু নিৰ্দিষ্ট সময় নোহোৱালৈকে আমি কেতিয়াও সত্যটো প্ৰকাশ কৰাটো উচিত নহ'ব। সেই সত্যই যদি কাৰোবাৰ অন্তৰত নানা ধৰণৰ খেলি মেলি লগাব পাৰে, সেই সত্যটো নিজৰ হৃদয়তে হেঁচা মাৰি ৰাখি সমস্তকে সেই মহা সংকটৰ পৰা মুক্ত কৰি ৰখাই ভাল। আজি এই কথাখিনি কওঁতে বসুদেৱৰ মনত এনেকুৱা এক সন্তাপ জন্ম হৈছে, আনে কিন্তু বুজিব নোৱাৰে। স্বয়ং নন্দই উপলব্ধি কৰিব পৰা নাই যে এইজনটো মোৰ পুত্ৰ যে নহয় নহয়, এই কথাটোৱে সত্য, কিন্তু কাৰ পুত্ৰ হ'ব পাৰে, এই নিৰ্ণয়টো এই মুহূৰ্তলৈকে তেওঁ কৰিব পৰা নাই। যে সেই পুত্ৰজন বসুদেৱৰ যদি পুত্ৰ হয়, ঘনাক্ষয় তেওঁ এই সময়ত জনাৰ কোনো উপায় নাই। সেইকাৰণে বসুদেৱে যদিও তোমাৰ পুত্ৰ বুলি কৈছে, তেওঁ তাক নীৰৱে মানি লোৱাৰ বাহিৰে তেওঁ যেন ক'ব লগা একোৱেই নাই। এনেকুৱা এক মহাপৰিৱেশ চলি আছে। যে তোমাৰ দৰে কুইলৰ লগ পোৱাটো মোৰ কাৰণে আজি কিমান সৌভাগ্যৰ কথা। কিন্তু এই সুহীসকলক লগ পোৱাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। পৰমপ্ৰভু ভগৱন্তই জানে সেই সুহীসকলক ক'ত কেতিয়া কেনেকৈ লগালগি কৰি দিয়ে। কিন্তু এটা কথাই ঠিক যে সুহীত বান্ধৱক সহজতে লগ পাই থকাটো সকলোৰে কাৰণে কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে কৈছে সুন্দৰ বেগত যেন উঠি যায় জাজি, নিমিষেক অন্তৰে পানীৰ বেগ বাজি।
এই সংসাৰত যি এটা নীতি চলি আছে, সৃষ্টিৰ যি এটা বিধান চলি আছে, সেই অনুসাৰে কালৰ সোঁতত কাক কেতিয়া উটুৱাই নি ক'ত থৈ দিয়ে কোনেও ক'ব নোৱাৰে, কাক কেতিয়া সংযোগ কৰাই দিয়ে কোনেও ক'ব নোৱাৰে। গতিকে ঠিক তেনেদৰে বন্ধু বান্ধৱৰ সমাগম হয়। মই ভাবিব পৰা নাছিলোঁ যে তোমাক আজি এইটো ক্ষণত যে মই লগ পাম, কাৰণ ইমান দিনেতো মই কোনো বন্ধুক লগ পোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এয়া কালৰ সোঁতত প্ৰভু ভগৱতে যেন কৃপা কৰি আছে। সেইকাৰণে এতিয়া সেইজনক ওচৰতে পাই সুধিছে, এতিয়াতো তোমাৰ এটা পুত্ৰ জন্ম হ'ল, এই কথাটো মই শুনিলোঁ, কিন্তু মোৰো এজন পুত্ৰ তোমাৰ আশ্ৰয়তে আছে, গতিকে তেওঁৰ খবৰ কোৱা। যিজনক এতিয়া বলোৰাম বুলি ক'বলৈ কৈছে, সেই বলোৰামে ভুলতে তোমাকে পিতৃ বুলি মাতেহে, কাৰণ তেওঁতো তোমাৰ সন্তান নহয়, তুমি জানা। ৰোহিণীটো তোমাৰ ভাৰ্যা নহয়, সেইটো তুমিও জানা। ৰোহিণী মোৰ ভাৰ্যা, ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তানটি মোৰ সন্তান বুলি সকলোৱে জানে, কিন্তু লগতে পৰিচয়টো এতিয়ালৈকে শুদ্ধ ৰূপত পোৱা নাই। কিন্তু প্ৰকৃততে সেইজন পুত্ৰ এতিয়া তোমাৰ ওচৰত আছে, তুমি তেওঁৰ খবৰ কোৱা। তোমাক পিতৃ বুলি যদি মাতে, তেতিয়াহ'লে মোক আৰু পিতৃ বুলিনো কেতিয়াবা মোক সম্বোধন কৰিবনে? এনেকুৱা এক মনত তেওঁৰ এটা ভাৱনা আহিছে, কাৰণ বলোৰামেতো নাজানে তেওঁৰ পিতৃ কোন। জন্ম হোৱাৰ পৰা যাক দেখিছে তাকহে তেওঁ পিতৃ বুলি জ্ঞান কৰিব পাৰে। গতিকে বলোৰামে ভুলতে তোমাক পিতৃ বুলি যদি কৈছে, তাকো কোৱা, মই জানিবৰ কাৰণে উত্তর কৈছোঁ। সেইকাৰণে তেওঁ আৰু কৈছে, মোৰতো এতিয়া পুত্ৰ বুলিবলৈ কোনো নাই, 6টা সন্তান জন্ম হ'ল, চকুৰ আগতে কংসই মাৰি পেলালে। যিটো সন্তান এতিয়া মই মোৰ বুলি ক'বৰ কাৰণে মোৰ অধিকাৰত নাই, কাৰণ তেওঁ ৰোহিণীৰ গৰ্ভত জন্ম হ'ল যদিও দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা সন্তানটো ৰোহিণীৰ গৰ্ভলৈ কেনেকৈ গ'ল, সিও এটা ডাঙৰ প্ৰশ্ন, জগতক বুজাব নোৱাৰে। আৰু এনেকুৱা এটা ভাৱনা আহি গ'ল যে যশোদাৰ 7ম সন্তানটো কিবা প্ৰকাৰে যদি তালৈ লৈ গৈছে, কোনে লৈ গৈছে তাকো বিশ্বাসযোগ্য কোনো প্ৰমাণ জগতে স্বীকাৰ নকৰে। গতিকে এইকাৰণে এতিয়া নানা ধৰণৰ প্ৰশ্ন আহি যায় যে বসুদেৱৰ পুত্ৰ বলোৰাম হয়নে নহয়, লোক চকুৰ প্ৰশ্ন আহি যায়। নন্দকে সকলোৱে বলোৰামৰ পিতৃ বুলি হয়তো সন্দেহ কৰিব পাৰে। এনেকুৱা এক দুৰ্ঘটনাৰ পৰিৱেশ এটা চলি আছে, যিখিনি কথা এতিয়া তেওঁ ব্যক্ত কৰিছে। কুহি বান্ধৱ বুলি সঁচা কথাটো কৈছে যে কি বলোৰাম যে মোৰ পুত্ৰ হয়, গতিকে তেওঁ তোমাক পুত্ৰ বুলি যদি মাতে, পিতৃ বুলি যদি মাতে, তেতিয়াহ'লে এইটো বিষয়ে মই অকণমান জানিব লাগিব। এনেদৰে কৈছে যে পুত্ৰৰ কথা চিন্তা কৰিলে মোৰ প্ৰাণবিলাক ফুটি যায়, মই দুখত এতিয়াও আতুৰ হৈ আছোঁ। এনেদৰে নিজৰ অন্তৰৰ বিলাপ তেওঁ বন্ধুৰ আগত, নন্দৰ আগত ব্যক্ত কৰি আছে। God
হৃদয় কংসৰায়ে মাৰিলে তোমাৰ পুত্ৰ অন্তৰৰ ইমান আবেগ তেওঁ কেনেকৈ দমন কৰি ৰাখিব চাওক যিটো সঁচা কথা জানে সেইটো কৈছে ক'ব নোৱাৰে আৰু তাৰ পিছত নন্দৰ চকুটো চকু পানী উঠি আৰু বসুদেৱক সাৱটি ধৰি নন্দয়ো অতি দুখ কৰি কৈছে যে মই সমস্ত কথা শুনিছো তোমাৰ পুত্ৰ স্বজনক কংসই চকুৰ আগতে বধ কৰাৰ যিটো হৃদয় বিদাৰত বৰ্ণনা মই শুনিছোঁ কিন্তু তাৰপিছতো তোমাৰ কিমান দুখ একমাত্ৰ কন্যা এগৰাকী তোমাৰ কোলালৈ আহিছিল তাকো কংসই মাৰিবৰ কাৰণে যত্ন কৰোঁতে কি দ্ৰব্যৰ লীলা সেই কন্যা সন্তানটি আকাশত দিব্য ৰূপ কৰি তেওঁ কিবা এটা আচৰিত লীলা কৰি থৈ গুচি গ'ল ভাবিলে আচৰিত লাগে এতিয়া নন্দই গোটেই কথাখিনি শুনিছে কিন্তু নন্দই বুজি পোৱা নাই যে সঁচাকৈ সেইগৰাকী কন্যা তেওঁৰ গৃহৰ পৰা যে বসুদেৱে লৈ আহিছে এই কথাটো তেওঁ জানিবৰ কাৰণে উপায় নাই কিন্তু লোকৰ মুখেৰে শুনিছে আচৰিত ঘটনা যি দৈৱকীৰ অষ্টম সন্তান বুলি গণ্য কৰি কংসই দৈৱকীৰ কোলাৰ পৰা আজৰি আনি তাক মাৰিবলৈ যত্ন কৰোঁতে সি আকাশলৈ উৰি গুচি গ'ল যোৱাৰ আগতে কংসক যে কৈ গৈছে যে তোৰ কাল জন্ম হ'ল এতিয়া তোৰ আৰু ৰক্ষা নাই এই সমস্ত কথা এতিয়া নন্দৰ মুখত এতিয়া শুনিবলৈ পায় বসুদেৱেও ক'ব পৰা নাই যে আচলতে মিত্ৰ তুমি কোৱা কথাটো সঁচা নহয় মোৰ কন্যা নহয় তোমাৰ ওচৰৰ পৰাই লৈ আহিছোঁ এই কথাটো ক'ব নোৱাৰে জগতো কৈছে এইটোৱে যে হয় মোৰেই কন্যা আছিল তাকো বিধিয়ে কেনেকৈ মোৰ পৰা লৈ গুচি গ'ল সেইকাৰণে এতিয়া কৈছে যে আমি কেৱল বিধিৰ বিপাকত আমি সমস্ত বন্দী হৈ আছোঁ দৈৱৰ কাৰণত কেতিয়া আমি সুখ পাওঁ কেতিয়া দুখ পাওঁ আমি ক'ব নোৱাৰোঁ গতিকে সেইকাৰণে সবে মিছা দেখো যেন সপোনৰ ৰস জাগি জানি মেলা মন্য মিত্ৰ মৃতকক লাগি বসুদেৱক সান্তনা দিছে নন্দই যে সেই মিত্ৰ সেইকাৰণে তুমি মৰা পুত্ৰক লৈ আৰু চিন্তা কৰিব নালাগে
কাৰণ বিধিয়ে সমস্ত দিয়ে। গতিকে বিধিৰ হাততে আমি সমস্ত এৰি দি তাত আমি দুখ কষ্ট এই সমস্ত অনুভৱবিলাক আমি ৰাখিব নালাগে। সেইকাৰণে কৈছে ইয়াৰ পিছত তুমি আৰু মই এতিয়াৰ পৰা আৰু কেনেকৈ সম্বন্ধ কৰিম এইটোহে আমি চিন্তা কৰিব লাগে।
বসুদেৱৰ ওচৰৰ পৰা নিজ গোকুললৈকে যাত্ৰা আৰম্ভ কৰিছে।